ومن أهل الكتاب من إن تأمنه بقنطار يؤده إليك ومنهم من إن تأمنه بدينار لا يؤده إليك إلا ما دمت عليه قائما আৰু কিতাপীসকলৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যাৰ ওচৰত বিপুল সম্পদ আমানত ৰাখিলেও ঘূৰাই বিচৰাৰ লগে লগে সি ঘূৰাই দিয়ে। আকৌ সিহঁতৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যাৰ ওচৰত মাত্ৰ এটা দিনাৰ আমানত ৰাখিলেও তাৰ ওপৰত সৰ্বোচ্চ তাগিদা প্ৰয়োগ নকৰালৈকে সি সেইটো ঘূৰাই নিদিব। ذلك بأنهم قالوا ليس علينا في الأميين سبيل ويقولون على الله الكذب وهم يعلمون এইটো এইভাবে যে সিহঁতে কয় এই অশিক্ষিত লোকসকলৰ অধিকাৰ হৰণত আমাৰ কোনো পাপ নহয়। দৰাচলতে সিহঁতে জানি বুজি আল্লাহৰ নামত মিছা কথা কয়। بلى من أوفى بعهده واتقى فإن الله يحب المتقين হয়, নিশ্চয় যদি কোনোবাই নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰে আৰু তাকো অৱলম্বন কৰে তেন্তে জানি থোৱা নিশ্চয় আল্লাহে মুত্তাকিসকলক ভাল পায়। إن الذين يشترون بعهد الله وأيمانهم ثمنا قليلا أولئك لا خلاق لهم في الآخرة ولا يكلمهم الله নিশ্চয় যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি আৰু নিজৰ শপতক তুচ্ছ মূল্যৰ বিনিময়ত বিক্ৰী কৰে আখিৰাতত সিহঁতৰ কোনো অংশ নাই আৰু কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নকব। ولا يكلمهم الله ولا ينظر إليهم يوم القيامة ولا يزكيهم ولهم عذاب أليم সিহঁতৰ প্ৰতি দৃষ্টিও নিদিব আৰু সিহঁতক পৰীক্ষা নকৰিব আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। وإن منهم لفريقا يلوون ألسنتهم بالكتاب لتحسبوه من الكتاب وما هو من الكتاب আৰু নিশ্চয় সিহঁতৰ মাজত এনেকুৱা এটা দল আছে যিসকলে কিতাপক জিভাৰ দ্বাৰা বিকৃত কৰে যাতে তোমালোকে সেইটোক আল্লাহৰ কিতাপৰ অংশ বুলি ভাবা অথচ সেইটো কিতাপৰ অংশ নহয়। ويقولون هو من عند الله وما هو من عند الله ويقولون على الله الكذب وهم يعلمون কিন্তু সিহঁতে কয় এইটো আল্লাহৰ তৰফৰ পৰা অহা অথচ সেইটো আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হোৱা নাই বৰং সিহঁতে জানি বুজি আল্লাহৰ ওপৰত মিছা কথাহে কয়। ما كان لبشر أن يؤتيه الله الكتاب والحكم والنبوة ثم يقول للناس كونوا عبادا لي من دون الله কোনো মানুহৰ বাবে সংগত নহয় যে আল্লাহে তেওঁক কিতাপ হিকমত আৰু নবুৱত দান কৰাৰ পাছত তেওঁ মানুহক ক'ব আল্লাহৰ পৰিৱৰ্তে তোমালোকে মোৰ দাস হৈ যোৱা। ولكن كونوا ربانيين بما كنتم تعلمون الكتاب وبما كنتم تدرسون বৰং তেওঁ এই বুলিহে ক'ব যিহেতু তোমালোকে কিতাপ শিক্ষা দিয়া আৰু যিহেতু তোমালোকে অধ্যয়ন কৰা গতিকে তোমালোকে ৰাব্বানী হৈ যোৱা। ولا يأمركم أن تتخذوا الملائكة والنبيين أربابا أيأمركم بالكفر بعد إذ أنتم مسلمون এইদৰে তেওঁ তোমালোকক এইটো নিৰ্দেশ নিদিব যে তোমালোকে ফিৰিস্তা আৰু নবীসকলক ৰব হিচাপে গ্ৰহণ কৰা। তোমালোকে মুছলিম হোৱাৰ পাছত তেওঁ তোমালোকক কুফৰি কৰাৰ নিৰ্দেশ দিবনে? وإذ أخذ الله ميثاق النبيين لما آتيتكم من كتاب وحكمة ثم جاءكم رسول مصدق لما معكم لتؤمنن به ولتنصرنه আৰু স্মৰণ কৰা যেতিয়া আল্লাহে নবীসকলৰ পৰা অংগীকাৰ লৈছিল যে যিহেতু মই তোমালোকক কিতাপ আৰু হিকমতৰ শিক্ষা দিছো গতিকে তোমালোকৰ ওচৰত থকা তথ্যৰ সত্যায়নকাৰী ৰূপে যেতিয়াই তোমালোকৰ ওচৰলৈ কোনো ৰাসূল আহিব তেতিয়াই তোমালোকে তাৰ প্ৰতি ঈমান আনিবা আৰু তেওঁক সহায় কৰিবা। তেওঁ ক'লে তোমালোকে স্বীকাৰ কৰিলানে? قال أأقررتم وأخذتم على ذلكم إصري
قالوا أقررنا قال فاشهدوا وأنا معكم من الشاهدين আৰু এই বিষয়ে মোৰ অংগীকাৰ গ্ৰহণ কৰিলানে? তেওঁলোকে ক'লে, হয়, আমি স্বীকাৰ কৰিলোঁ। তেওঁ ক'লে, তেন্তে তোমালোকে সাক্ষী থাকা, আৰু ময়ো তোমালোকৰ লগত সাক্ষী থাকিলোঁ। فمن تولى بعد ذلك فأولئك هم الفاسقون এতেকে ইয়াৰ পিছত যিসকলে মুখ ঘূৰাই ল'ব, সিহঁতে হৈছে ফাছিক, অৰ্থাৎ সত্যত্যাগী। أفغير دين الله يبغون أفغير دين الله يبغون وله أسلم من في السماوات والأرض طوعا وكرها وإليه يرجعون সিহঁতে আল্লাহৰ দিনৰ পৰিৱৰ্তে আন কিবা দিন বিচাৰে নেকি? অথচ আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সকলোৱে ইচ্ছাতে হওক বা অনিচ্ছাতে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছে, আৰু তেওঁৰ ওচৰলৈকে সিহঁতে প্ৰত্যাৱৰ্তন কৰিব। قل آمنا بالله وما أنزل علينا وما أنزل على إبراهيم وإسماعيل وإسحاق ويعقوب والأسباط وما أوتي موسى وعيسى والنبيون من ربهم তোমালোকে কোৱা, আমি ইমান আনিছো আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে, লগতে তাৰ প্ৰতি ইমান আনিছো যি অৱতীৰ্ণ হৈছে ইব্ৰাহিম, ইছমাইল, ইছহাক, ইয়াকুব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে তাৰ প্ৰতিও আমি ইমান আনিছো। لا نفرق بين أحد منهم ونحن له مسلمون আমি তেওঁলোকৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নকৰোঁ, আৰু আমি তেওঁৰ ওচৰতে আত্মসমৰ্পণকাৰী। ومن يبتغ غير الإسلام دينا فلن يقبل منه ومن يبتغ غير الإسلام دينا فلن يقبل منه وهو في الآخرة من الخاسرين আৰু যে ইছলামৰ বাহিৰে আন কোনো দিন সন্ধান কৰিব, তাৰ পৰা সেইটো কেতিয়াও গ্ৰহণ কৰা নহ'ব, আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ব। كيف يهدي الله قوما كفروا بعد إيمانهم وشهدوا أن الرسول حق وجاءهم البينات والله لا يهدي القوم الظالمين আল্লাহে কেনেকৈ সেই সম্প্ৰদায়ক হিদায়ত কৰিব যিসকলে ইমান পোষণ কৰাৰ পিছত আৰু ৰাসূলক সত্য বুলি সাক্ষ্য দিয়াৰ পিছত, লগতে সিহঁতৰ ওচৰলৈ স্পষ্ট নিদৰ্শন অহাৰ পিছতো কুফৰি কৰিছে? আল্লাহে জালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে। أولئك جزاؤهم أن عليهم لعنة الله والملائكة والناس أجمعين ইহঁতেই হৈছে সেই সকল লোক যিসকলৰ প্ৰতিদান হৈছে এই যে ইহঁতৰ ওপৰত আল্লাহৰ আৰু ফেৰেশতাসকলৰ তথা সকলো মানুহৰে অভিসম্পাদ। خالدين فيها لا يخفف عنهم العذاب ولا هم ينظرون সিহঁতে তাত অৰ্থাৎ জাহান্নামত স্থায়ী হ'ব, সিহঁতৰ শাস্তি অকণো শিথিল কৰা নহ'ব, আনকি সিহঁতক অৱকাশো দিয়া নহ'ব। إلا الذين تابوا من بعد ذلك وأصلحوا فإن الله غفور رحيم কিন্তু সেই সকল লোকৰ বাহিৰে যিসকলে ইয়াৰ পিছত তওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে, এই ক্ষেত্ৰত নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু। إن الذين كفروا بعد إيمانهم ثم ازدادوا كفرا لن تقبل توبتهم وأولئك هم الضالون নিশ্চয় যিসকলে ইমান পোষণ কৰাৰ পিছত কুফৰি কৰিছে, তাৰ পিছত সিহঁতে কুফৰি কাৰ্যত অধিক আগুৱাই গৈছে, সিহঁতৰ তওবা কেতিয়াও কবুল কৰা নহ'ব, আৰু সিহঁতেই হৈছে পথভ্ৰষ্ট,
إن الذين كفروا وماتوا وهم كفار فلن يقبل من أحدهم ملء الأرض ذهبا ولو افتدى به নিশ্চয় যিসকলে কুফৰি কৰিছে আৰু কাফিৰ অৱস্থাতেই মৃত্যুবৰণ কৰিছে সিহঁতৰ কোনোবাই নিজৰ মুক্তিৰ বাবে বিনিময় হিচাপে পৃথিৱী ভৰা ফুল প্ৰদান কৰিলেও সেইটো কেতিয়াও গ্ৰহণ কৰা নহ'ব। أولئك لهم عذاب أليم وما لهم من ناصرين ইহঁতে হৈছে সেইসকল লোক যিসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি আৰু সিহঁতৰ বাবে কোনো সহায়কাৰী নাই। لن تنالوا البر حتى تنفقوا مما تحبون وما تنفقوا من شيء فإن الله به عليم তোমালোকে যি ভাল পোৱা তাৰ পৰা দান নকৰালৈকে তোমালোকে কেতিয়াও সওৱাব অৰ্জন কৰিব নোৱাৰিবা আৰু তোমালোকে যি ব্যয় কৰা নিশ্চয় আল্লাহ সেই সম্পৰ্কীয় সবিশেষ অৱগত।